ডিষ্ট্ৰিক্টত যিখিনি হোমগাৰ্ড ডিপ্লয়মেণ্ট হয় এইটো বৰপেটা হোমগাৰ্ড কামাণ্ডেণ্ট চাব অফিচৰ পৰা কামাণ্ড চাৰ্টিফিকেট ইছ্যু কৰি পেলাই আমাৰ ইয়াত জইন কৰে। তো বাকী হোমগাৰ্ডখিনি আমি ইয়াত এবজৰ্ভ কৰে। তো যোৱা মাহত আমি এটা যেতিয়া মানে মোটামুটি 60ৰ ওপৰত কামাণ্ড চাৰ্টিফিকেট আমাৰ ইয়াত আহিলে বজালী ডিষ্ট্ৰিক্টত, তেতিয়া আমি অলপ ডাউট হ'ল, কাৰণ আমাৰ ইয়াত টোটেল 90 জনৰহে ভেকেঞ্চি আছে। তো 90 জনত যদি আমি 60 জন যদি ৰিপ্লেচ কৰিব লগা হয়, থাকিলে 30 জন। তো এইটোতো কোনো পৰ্যায়ে সম্ভৱ নহয়, কাৰণ এজন হোমগাৰ্ডে 6 মাহলৈকে কণ্টিনিউ কাম কৰিব পাৰে। তো গতিকে সেইটো মানে আমাৰ কাৰণে বা চবৰ কাৰণে সম্ভৱ নহয়। তো সেইটো সংক্ৰান্তে আমি অলপ ডাউট হোৱাৰ কাৰণে আমি ভেৰিফাই কৰিলোঁ। তো ভেৰিফাই কৰি পেলাই আমি হোমগাৰ্ড কামাণ্ডেণ্ট নলবাৰী অফিচলৈ আমি লিখিলোঁ। লিখি পেলাই তেওঁলোকে আমাক ৰিপ্লাই দিলে যে আমিতো 16টাহে চাৰ্টিফিকেট ইছ্যু কৰিছোঁ, অনলাইন ইছ্যু কৰিছোঁ। তাৰপিছত তেতিয়া আমি হোমগাৰ্ড ডিষ্ট্ৰিক্ট হোমগাৰ্ড কামাণ্ডেণ্টৰ পৰা আমি লিখিতভাৱে ল'লোঁ যে 16 জনৰহে আমি জেনুইন পালোঁ, বাকীবিলাক ফেক। তো সেইটো সংক্ৰান্তে আমাৰ ABI আৰু চাৰ্চত আছে, একেতে FIR দিলে আমাৰ পাঠশালা থানাত। একৰ্ডিংলি আমি কেছ ৰেজিষ্টাৰ কৰি পেলাই ভেৰিফাই কৰিলোঁ আৰু তদন্ত কৰিলোঁ। আমাৰ IO পাঠশালা থানাৰ OC অনুপ পাটেৰী তেওঁ তদন্ত কৰিলে, আমি ছুপাৰভাইজ কৰিলোঁ। কৰি পেলাই দেখিলোঁ যে গোটেইখিনি খেলি মেলি। তো আমি লগে লগে দেৰি নকৰাকৈ আমি এই যিজন প্লাটুন কমাণ্ডাৰ আছিলে বৰপেটাত, হোমগাৰ্ড ব্ৰাঞ্চ এটা অফিচ আছে বৰপেটাত, তাৰ পৰা আমি খবৰ কৰিলোঁ। তেতিয়া সি বৰপেটাত নাই, সি অলৰেডি ট্ৰেন্সফাৰ হৈ গ'ল ডিফুত, কাৰ্বি আংলং ডিফুত। তথাপিও তেখেতে মানে ইছ্যু কৰি আছে চাৰ্টিফিকেটবিলাক। তো তাৰপিছত এখেতক আমি যেতিয়া উঠালোঁ, যোৱাকালি আমি এখেতক কি বুলি কয় এপ্ৰিহেণ্ড কৰিলোঁ। তাৰপিছত ষ্টেটমেণ্ট লোৱা হ'ল, ইণ্টাৰগেশ্যন কৰা হ'ল। তাৰপিছত আমি গম পালোঁ যে এখেতৰ লগত আৰু এজন মানে হোমগাৰ্ড এটা জড়িত হৈ আছে, যিজনে মানে পইচাবিলাক আনি পেলাই এখেতক দিয়ে। আৰু যিজন ফিচি আমি ধৰিছোঁ, এখেতৰ নাম হ'ল প্লাটুন কমাণ্ডাৰ শৈলেন্দ্ৰ নাথ দাস, 55 মান বছৰ, আমাৰ ওপৰ নৈ বুলি কয় ইয়াত পাঠশালা থানাৰ আণ্ডাৰতে। আৰু যিজন হোমগাৰ্ড আমি এৰেষ্ট কৰিছোঁ, তেখেতৰ নাম হ'ল প্ৰকাশ কলিতা। এখেতৰ ঘৰ হ'ল পূব ৰেহাবাৰী, আমাৰ পাটাচাৰকুছি থানাৰ আণ্ডাৰত। এই দুজনক এতিয়ালৈকে আমি এৰেষ্ট কৰিছোঁ। তাৰপিছত আমি বাকী যিখিনি ফেক মানে যিখিনি হোমগাৰ্ডকেইটাই চাৰ্টিফিকেট লৈ আনিছিলে, তেওঁলোকক আমি ষ্টেটমেণ্ট ল'লোঁ। তেওঁলোকৰ পৰা আমি গম পালোঁ যে পইচা লোৱা আৰু কৰা ভুৱা যিটো কামাণ্ড চাৰ্টিফিকেট দিয়া, এইখিনি প্ৰুভ হৈ গ'ল। এইটো তেওঁলোকৰ ষ্টেটমেণ্টৰ ভিত্তিতে আমি এই দুজনক এৰেষ্ট কৰিলোঁ। এইটো আমাৰ এতিয়া সেইটো হ'ল কি কমপ্লিটলি আমাৰ বজালীত হোৱা নাই, সেইটো বৰপেটা ডিষ্ট্ৰিক্টতে হোৱা। কাৰণ বৰপেটা আমাৰ হোমগাৰ্ডৰ চাব ডিষ্ট্ৰিক্ট যিটো আছিলে মানে চাব ব্ৰাঞ্চ, সেইটো বৰপেটাতে আছে। বৰপেটাৰ পৰাই হৈছে, এইটো বজালীৰ পৰা হোৱা নাই। এইটো যি চাৰ্টিফিকেট দিয়া হৈছিল, যেটো আপোনালোকে ইণ্টাৰগেশ্যন কৰি আছে, চাৰ্টিফিকেট দিয়াৰ নামতো কিবা এই চাৰ্টিফিকেট লোৱাৰ হয়, যিজন আমি হোমগাৰ্ড ধৰিলোঁ, হোমগাৰ্ড যিটো প্ৰকাশ কলিতা, তেওঁ মানে 10,000ৰ পৰা 13,000 15,000লৈকে লৈ পেলাই এই প্লাটুন কমাণ্ডাৰ আপোনাৰ শৈলেন্দ্ৰ নাথক হেণ্ড অভাৰ কৰি দিছিলে কালেকশ্যন কৰি পেলাই। এই বেচিকেলি কালেক্টৰ। তাৰপিছত শৈলেন্দ্ৰ নাথে তেওঁ নিজেও কালেকশ্যন কৰিছিলে, যিবিলাকো পৰা নাই কণ্টেক্ট কৰিব পেলাই এই আপোনাৰ প্ৰকাশ কলিতাৰ থ্ৰু দি কৰিছে। এই ঘটনাৰ লগত আৰু জড়িত আছে? এইটো কমপ্লিটলি আমাৰ এই কনষ্টেবল বা তেনেকৈ নাই।